নিবলে কোনো নাহে গতিকে আমাক পুৰণা বজাৰে লাগিব। আমি দুখীয়া মানুহ সেই বজাৰ কৰিয়ে চলি আছিলো ইমান দিনে। ভাল কাম কৰোঁতেও যদি জনসাধাৰণে ভাল কাম কৰোঁতেও যদি ওপৰ মহলে বেয়া পায় তেতিয়াহ'লে আমি কি কৰি খাম? ভোকত আছে আজি ঘৰত মানুহ। গতিকে আমাক পুৰণা বজাৰে লাগিব। এখন বজাৰতো বজাৰ দিলেও মই নাহো, কাৰণ বহুত কাষ্টমাৰ আমাৰ ৰেগুলাৰ কাষ্টমাৰ কৈ থৈ গৈছে 150 টকা তেল জ্বলাই কি হিচাপত আমি 50 টকাৰ শাক নিব আহিম, কি হিচাপত আহিম? গতিকে আমি ডেইলি বজাৰ গুচি যাম, 10 টকা তেল জ্বলাই আমি বেয়া শাকেই খাম, দৰৱ দিয়া শাকেই খাম। ইমান দূৰ কিয় আহিম? এবেলা গুচি গৈছে আমাৰ। দিনত যদি আমি 500 টকা পাওঁ, যদি এবেলা গুচি যায় 250 টকা ইনকাম কৰি আমি কেনেকে তেল 150 টকা জ্বলাই কি ঘৰ কেনেকে চলাম, শাক কেনেকে কিনি খাম? এইখিনি কথা কৈ থৈ গৈছে। আৰু নাহে 100% নাহে, কাৰণ সিহঁতে ইমান দূৰৰ পৰা শাক 10-20 টকা নিবৰ কাৰণে নাহে। মোৰ ফালৰ পৰা ইমানখিনিয়ে। আমাক পুৰণা বজাৰ লাগিবই। যদিহে পুৰণা বজাৰ নিদিয়ে আমি বজাৰ নাহো। বিক্ৰী কৰিব পৰা নাই, চবৰে বস্তু একদম ভৰপূৰ বহি আছে। আপোনালোকে গৈ চাবগে পাৰে চবকে। সমস্যাটো হ'ল কি, আমি ৰাতি 8টা বজাতে আহিলো, মানে জেগাবোৰ ব্লক কৰি মানে নিজৰ বস্তুবোৰ থৈ দিছো। তাৰপিছত ৰাতিপুৱা আহিলে চাকমাবিলাক 3টা বজাত আহি পিনি কৈছে কি আপোনালোকে আটক আমাৰ বোলে হেৰি আমাৰ জেগা বুলি কৈছে। যদি আঁতৰি নিদিয়ে বোলে আমি পাঁচআলিলৈ যাওঁ। উঠক আমাৰ বস্তু নানিলে মানে ইহঁতে বোলে কৰ বস্তু পায়, আমাৰ বস্তুখিনি বিকিবলৈ লাগে। আজি কোনেও সিহঁতক আমাৰ বস্তু নিদিব তেনেকে কৈছে। তাৰপিছত গৈ সিহঁতি পাঁচআলি গোটেই বজাৰ ভৰ্তি হৈ আছে। আৰু চেনাইম স্কুলৰ আগত, ADC মাৰ্কেটৰ আগত, এফালে চিভিল ৰাস্তা গোটেই বহিলে। আমি গৈ ইয়াত বহি আছো, 10 টকা এটা বিক্ৰী কৰিব পৰা নাই। এটা কাষ্টমাৰ অহা নাই। এতিয়া টাইমটো কেইটা বাজিলে? এতিয়া বস্তু ৰাস্তাত আমি পেলাই দিবলগীয়া হৈছে, আৰু দমে বস্তু শুকাই আছে। তেনেকুৱা পৰিস্থিতি হৈছে। চাকমা আৰু শদিয়াবিলাকে আমাক বহুত হুলস্থুল কৰি দিছে। মানে আমিতো আমাৰ নিজৰ জেগাটো আমি কেলে আঁতৰি দিম? আমাৰ বস্তুখিনি ক'ত নিম? ৰাতি গোটেই টোপনি ক্ষতি কৰি দিছো। গোটেই ৰাতি ইয়াত আছো। ইমানখন মহিলাবিলাকে সৰু ল'ৰা ছোৱালী লৈ নিজৰ পেটৰ কাৰণে ইয়াত আছে। আজিৰ দিনটো ক্ষতিপূৰণ কোনে দিব? আজিৰ দিনটোতো আমাৰ ইমান মহিলা আছে, সৰু কেঁচুৱা, সিহঁতেতো কি খুৱাব ঘৰত? গধূলি চৌ পাতিবলৈ লাগে বুলি দিনটোৰ কাৰণে ওলাই আহিছে। এতিয়াতো একোৱে এতিয়া এটকা বেচিব পৰা নাই। ইয়াতে এখন বজাৰ হ'ব লাগে, কিন্তু আজি সেই বজাৰখন উঠাই দিব লাগে। আৰু আমাৰ ইয়াত যিকোনো হওক এখন বজাৰ হ'লে আমাৰ সুবিধা হ'ব, আহিব সকলোৱে বিক্ৰী হ'ব বস্তুবোৰ, সকলোৱে বজাই ল'ব। সেইকাৰণে এখন বজাৰ লাগে বুলি আমি কৈছো। আপোনালোকক এখন বজাৰ লাগে বুলি অনুৰোধ কৰিছো। আপোনালোকে এখন বজাৰ কৰিব। আজি তাত যিখিনি বহি আছে ন, সেইখন উঠাই দিয়ক। আজিয়ে লাগিব, আমাক আজিয়ে সিদ্ধান্ত কৰক। আপোনালোকে আজিয়ে সিদ্ধান্ত কৰক। আমাৰ প্ৰশাসন আছে আৰু ৰাইজ আছে। আমি থলুৱা মানুহ, আমি নিজৰ থলুৱা মানুহ। এই থলুৱা মানুহক লাগিব ন আমাক বজাৰ। পুৰণা বজাৰ মানে আমাক এখন বজাৰ লাগে মুঠতে। সকলোৱে এখন বজাৰ লাগে। এঠাইত এখিনি বহিব নালাগে বুলি মোৰ মতে অনুৰোধ কৰিছো সকলোকে। বিশেষকৈ আমাৰ জনসাধাৰণৰ বহুতখিনি যান জঁটৰ প্ৰব্লেম হ'ব ইয়াত। আৰু বিশেষকৈ ইয়াত আমাৰ হাজাৰ বহুত বেপাৰী আছে, আৰু বহুত দূৰণিৰ পৰা আহে। আমাৰ অৰুণাচল, শদিয়া এনেকৈ বহুত মহিলা আহি ইতিমধ্যে গধূলি 9টা বজাত, ৰাতি 12টা বজাতো আহে। তেওঁলোকে নোবোৱাকৈ ৰাতি টোপনি খতীয়া হয়। আৰু ইয়াতে যিটো মাৰ্কেট বনাইছে, ইয়াতে ইমান হাজাৰ বেপাৰী, আমাৰ জেগাৰ বহুত প্ৰব্লেম হ'ব। আৰু যাতে মাল চাল আনি নমাবলৈও বহুতখিনি অসুবিধা হয়। সেইটোৱে ক'ব বিচাৰিছোঁ মানে।